ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ 8 নম্বৰ পাঠটোৰ নাম হৈছে শ্ৰী শ্ৰী শংকৰদেৱ। গতিকে পাঠটো বৰ ইম্পৰ্টেণ্ট পাঠ। তোমালোকে যদি পঢ়া নাই ভালকৈ পঢ়ি লৈ কুৱেশ্যন আনচাৰখিনি মুখস্থ কৰিবা। গতিকে মই গোটেইখিনি পাঠ বুজাই নিদিওঁ। এইখিনি যিখিনি কবি পৰিচয় আছে যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত কবি পৰিচয়খিনি গোটেইখিনি চাবা, বৰ ইম্পৰ্টেণ্ট, এইখিনি জানিবলগীয়া কথা। তাৰপিছত আমি কুৱেশ্যন আনচাৰলৈ আহোঁ। তাৰপিছত চোৱা, লাষ্টৰ ফালে এটা পেজত দিয়া আছে তোমালোকৰ এইখিনি চাবা, বৰগীত, তাৰপিছত গুণমালা আৰু কীৰ্তন, এই তিনিটাৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে। তোমালোকে এইখিনিও চাই মুখস্থ কৰিবা। বাকী প্ৰশ্ন এনচাৰখিনি মই আলোচনা কৰোঁ আহা এতিয়া। শ্ৰী শ্ৰী শংকৰদেৱৰ কবিতা, পাঠভিত্তিক প্ৰশ্ন, উত্তৰ দিয়া। কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে? কবিয়ে ধ্যানমগ্ন যোগী বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কৈছে। কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে? কবিয়ে ধ্যানমগ্ন যোগী অৰ্থাৎ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পুণ্য কিৰণেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে। কবি কাননত কি বজোৱাৰ কথা কৈছে? কবি কাননত বীণা বজোৱাৰ কথা কৈছে। তাৰপিছতো চাবা, মৰতত কোনে কিহৰ বাতৰি দিলে? মৰতত ধ্যানমগ্ন যোগীৰূপী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে। কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে? ইম্পৰ্টেণ্ট কুৱেশ্যন। ধ্যানমগ্ন যোগীয়ে কোনোবা কবি কানন নিৰলে বজোৱা বীণাৰ মধুৰ ঝংকাৰৰ সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কোৱা হৈছে। তাৰপিছত 4 নম্বৰটো চোৱা, কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কবিতাটোত ধ্যানমগ্ন যোগী বুলি আখ্যা দিছে। তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য, সংস্কৃতি, ধৰ্ম, সত্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে। তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয় আৰু অপৰিমেয়। তেওঁ যে স্বৰ্গৰ পৰা বোৱাই আনিলে ভক্তি, সৌধ, ধৰ্মৰ জ্ঞান। তেওঁ বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমক ভাষা দিলে, অসমৰ অস্তিত্ব ৰক্ষা কৰি জীৱন দান দিলে। অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক নীতি ৰীতি, সদাচাৰ, অসমৰ ব্যৱহাৰ, ধৰ্মভাৱ, গীত পদ, সাহিত্য, সংস্কৃতি দান দি এক পৰিশীলিত অসমীয়া জীৱনবোধ জগাই তুলিলে। বেদ পৰিষদ, শাস্ত্ৰ ভাগৱত মথি অসমীয়া লোকক অমৃত পিয়ালে। তেওঁ আজি মহাজ্ঞানী, মহাভক্ত, কৰ্মবীৰ আৰু অসমৰ ৰত্ন। তেওঁৰ কাৰণেই আজি অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে। গতিকে তোমালোকে এই কবিতাটোৰ মূল গদ্যখিনি নিজৰ ভাষাৰে ইয়াতে লিখি দিছোঁ, বৰ ইম্পৰ্টেণ্ট, এইখিনি ভালদৰে চাবা, এইটো পৰীক্ষাত অহাৰ চান্স আছে। তাৰপিছত 5 নম্বৰটো চোৱা, তলৰ আস্তানা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে, সেইবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে তাৰমানে এই লাইনটোৰ শুদ্ধ কোনটো শব্দ হ'ব সেইটো শব্দ ইয়াতে দিয়া আছে। চোৱা, কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, এইটো তন্ময়, বিস্ময় নে মহান? এইটো হ'ব তন্ময়। তাৰপিছতো চাবা, গোটেই অসম ভূমি বিকৃতি জীৱনী যাৰ, শিপাই যোৱা, নাইকিয়াই যোৱা, বিয়পি পৰা, এইটো এনচাৰটো হ'ব বিয়পি পৰা। তাৰপিছত গ নম্বৰটো চোৱা, তোমাৰ গৰিমা গীতি হয়ে হয়ে বাজে, যশস্যা, গঞ্জনা আৰু লাঞ্ছনা, যশস্যা এনচাৰটো যশস্যা। তাৰপিছত ঘ নম্বৰটো চোৱা, স্বৰ্গৰ বাতৰি আনি দিয়া, দেৱমতত মৰতত পৃথিৱীৰ পাতাল আকাশ, এইটো হ'ব পৃথিৱী। বাক্য ৰচনা কৰা, পৰীক্ষাত আহিব 100% চিয়'ৰ, ইয়াৰ পৰা আহি যায়। পবিত্ৰ, কৰ্মবীৰ, সদাচাৰ, ৰীতি নীতি, মৰত, মধুৰ। পবিত্ৰটো মই ইয়াতে যেনেকৈ দিছোঁ এনেকৈ লিখিলেও লিখিব পাৰা, নহ'লে তোমালোকে বেলেগকৈ নিজে বুজি কেনে নিজে বনাই লিখিলেও লিখিব পাৰা। চোৱা, পবিত্ৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যত্নতেই অসম পবিত্ৰ ভূমিত পৰিণত হৈছিল। কৰ্মবীৰ, মহাপুৰুষজনাৰ অসমৰ সাহিত্য, সংস্কৃতি, ধৰ্ম, ভাষা আদিত আগবঢ়োৱা মহান কৰ্মৰাজিৰ বাবেই তেওঁক কৰ্মবীৰ বোলা হৈছে।
সদাচাৰ বিশৃংখল অসমীয়া জাতিক সদাচাৰ শিক্ষা দি মহাপুৰুষ শংকৰদেৱে জাতিটোক উদ্ধাৰ কৰিছিল। ৰীতি-নীতি মহাপুৰুষজনাই অসমীয়া জাতিটোক ধৰ্মীয় আচাৰ ৰীতি-নীতিৰ শিক্ষা দিছিল। মৰত মহাপুৰুষজনাই সৰগৰ পৰা যেন এই মৰতলৈ ভক্তি ধাৰা বোৱাই আনিছিল। মধুৰ মহাপুৰুষজনাই অসমীয়া জাতিটোক ধৰ্মৰ মধুৰ ৰাগিনী শুনাইছিল। তাৰে পিছত চোৱা, কবিতাটোৰ পৰা শব্দৰ আনি খালী ঠাই পূৰ কৰা। মধুৰ তাৰ গভীৰ সুৰে আজিও উঠিছে বাজি ঘৰে। গতিকে চোৱা, ইয়াতে খালী ঠাইখিনি পূৰণ কৰিব দিছে। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে। যি বিনাৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা অসীমা সাধনা বলে নমলা স্বৰ্গৰ পৰা। তাৰে পিছত চোৱা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিৰলে বজাই বিনা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দি দিলা দেৱ মৰতত। পৰিচয়খিনি প্ৰথমতে দি লোৱা। উপৰোক্ত কবিতাভাষী কবি যতীন্দ্ৰনাথ দেৱৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ অন্তৰ্গত। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে নিৰলে একান্ত মনেৰে পদ-পুথি ৰচি কিদৰে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অভূতপূৰ্ব উন্নতি সাধন কৰিলে তাকে প্ৰকাশ কৰিবলৈ যাওঁতে কবিতাটোত এনেদৰে উল্লেখ কৰিছে। মহাপুৰুষজনাই একান্তভাৱে পদ-পুথি ৰচি ভক্তিধাৰা বোৱাই অসমীয়া মানুহক ধৰ্ম ভাষা কৃষ্টি সংস্কৃতি শিক্ষা দি অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱন নথি লগাবলৈ যত্ন কৰিছিল আৰু তাত সফলতা হৈছিল। তেওঁ যেন সৰগৰ পৰা অমৃতৰ ধাৰা বোৱাই আনি অসমভূমি পবিত্ৰ কৰি তুলিছিল। এই অমৃত পান কৰি অৰ্থাৎ তেওঁৰ এইবোৰ শিক্ষা লাভ কৰি ভাৰতীয় জীৱনশৈলীৰ তথা বিশ্ববাসীৰ মাজত অসমীয়াই আজি নিজৰ স্থিতিক লৈ গৌৰৱ কৰিব পাৰিছে। গতিকে এই প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা এইখিনি বৰ ইম্পৰ্টেণ্ট। পৰীক্ষাত যিকোনো তিনিটা আহিব। তোমাৰ জীৱনীদেৱ লিখে এনে সাধ্যকৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। উপৰোক্ত কবিতাভাষী যতীন্দ্ৰনাথ দেৱৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ অন্তৰ্গত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিলৈ আগবঢ়োৱা মহান অৱদানৰ কথা প্ৰকাশ কৰিবলৈ যাওঁতে কবিয়ে কবিতাটো এনেদৰে উল্লেখ কৰিছে। চোৱা, তাৰপিছত মূল কথাখিনি লিখিবা। মহাপুৰুষজনাৰ অসমীয়া জাতিটোৰ আগবঢ়োৱা অৱদানৰ কথা লৈ শেষ কৰিব নোৱাৰি। তেওঁ পদ-পুথি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিলে। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি ভক্তিৰ অমৃত ধাৰা মানুহৰ প্ৰাণে প্ৰাণে বোৱাই দিলে। ৰীতি-নীতি সদাচাৰ ব্যৱহাৰ ধৰ্ম ভৰ জগাই বিশৃংখল অসমীয়া জাতিটো থান-থিল লগালে। নামঘৰ স্থাপন কৰি নাট ভাওনা গীতেৰেই অসমীয়া সংস্কৃতিৰ পথাৰখনি উজ্বলাই তুলিলে। গুৰুজনাৰ প্ৰতিটো সৃষ্টিকৰ্মই অসমীয়া জাতিটো সমৃদ্ধিশালী কৰি তুলিলে। তেওঁৰ অসমীয়া জাতিটোৰ কাৰণে কৰা এই বিস্তৃত কামৰ কথা লিখি বা কৈ শেষ কৰাটো কাৰো পক্ষে একেবাৰে সম্ভৱ নহয়। তাৰে পিছৰটো লিখা। চোৱা, শেষ ধ্বনিৰ মিল থকা শব্দকেইটা কবিতাটোৰ পৰা বাছি উলিওৱা। তুমি ধাৰা মাজে ঘূৰে জ্ঞান সদাচাৰ। উত্তৰ লিখিবা। তুমি ভূমি ধাৰা পৰা মাজে বাজে ঘূৰে ঘৰে জ্ঞান দান সদাচাৰ ব্যৱহাৰ। তাৰে পিছত 10 নম্বৰটো চোৱা, চমুকৈ লিখা। স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। উল্লেখ কৰা স্বৰ্গৰ বাতৰি কি বুজাইছে লিখা। ইয়াত দেৱ শব্দই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজাইছে। মৰত শব্দৰ অৰ্থ যি পৃথিৱী ইয়াত অসম ভূমিক বুজাইছে। স্বৰ্গৰ অমৰ কাহিনী তথা বাতৰিৰ দৰে মহাপুৰুষজনাই পদ-পুথি ৰচনা কৰি ভক্তি ধৰ্ম সাহিত্য সংস্কৃতিৰ অমৃত ধাৰা বোৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে। আকৌ চোৱা, কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে। মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম ভাষা সংস্কৃতি সাহিত্য ৰীতি-নীতি সদাচাৰ ব্যৱহাৰ ধৰ্ম ভৱ এইবোৰ দান দি অসমৰ লোকসকলকে নতুন সাজেৰে সজালে। অৰ্থাৎ বিশৃংখল তথা বিভ্ৰান্ত অসমীয়া জাতিটোক
ঠানথিল লগাই সুশৃংখল জাতি হিচাপে সজাই তুলিলে। তাৰে পিছত চোৱা, কত যতনেৰে দেৱ গাঁঠিলা মালা ধাৰি, ইয়াত কোনে কি মালা গঁঠাৰ কথা কৈছে বুজাই লিখা। বেদ উপনিষদ আদি শাস্ত্ৰৰ পৰা বিভিন্ন ধৰ্মীয় তথা ধৰ্ম ভক্তিমূলক কাহিনী তত্ত্বমূলক কথা বাছি বাছি আনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অতি যতনেৰে অসংখ্য পদ পুথি ৰচনা কৰি অসমীয়া ভাষীক উপহাৰ দি গ'ল। অসমীয়া ভাষা সাহিত্যৰ টনকিয়াল কৰিলে ইয়াত তুলনা নাই। তেওঁৰ এই পদ পুথি ৰচনা কৰাৰ কাৰ্যকে বেদ উপনিষদৰ পৰা বাছি বাছি ফল আনি মালা গাঁথা বুলি কৈছে। গতিকে তাৰে পিছৰটো চোৱা, শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে? শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ সৰু বৰ এনেবোৰ ভাৱ আঁতৰাই ঐক্য সংহতি আৰু ধৰ্মৰ মালাৰে সকলোকে আদৰাৰ শিক্ষা দিয়ে। তাৰে পিছত খটো হৈছে ভাষা অধ্যয়ন, যিটো ব্যৱহাৰিক ব্যাকৰণ। 11 নম্বৰটো চোৱা, তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা। পৃথিৱী, বাগিচা, মৰম, গংগা, সন্ন্যাসী, গৌৰৱ, অন্তৰ আৰু মিঠা। পৃথিৱী মৰদ, বাগিচা কানন, গংগা মহাকিনী, মন্দাকিনী, সন্ন্যাসী যোগী। গৌৰৱ গৰিমা, অন্তৰ হৃদয়, মৰম প্ৰেম, মিঠা আৰু মধুৰ। 12 নম্বৰটো চোৱা, তলত দিয়া শব্দবোৰৰ বিপৰীত শব্দ অৰ্থ বুজোৱা শব্দ লিখা। অতীত ভৱিষ্যত, পবিত্ৰ অপবিত্ৰ, পুণ্য পাপ, জীৱন মৰণ, প্ৰেম অপ্ৰেম, অশেষ শেষ। তাৰপিছত 13 নম্বৰ প্ৰশ্নটো চোৱা, কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা। বিশেষ্য পদসমূহ হৈছে যোগী, বীণা, কানন, মৰদ, মন্দাকিনী, স্বৰ্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা ইত্যাদি। আকৌ বিশেষণ হৈছে পুত্ৰ, পবিত্ৰ, মধুৰ, গভীৰ, অসীম, ক্ষুদ্ৰ, সৰু, বৰ ইত্যাদি। আকৌ 14 নম্বৰটো কৈছে, যি বীণাৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা, এই ধাৰা শব্দটোৰ লগত বেলেগ শব্দ যোগ কৰি কেইটামান শব্দ তলত দিয়া হ'ল, সেইবোৰৰ অৰ্থ লিখা। ফল্গু ধাৰা, ফল্গু ধাৰা মানে গংগাত থকা অন্তঃসলীলা নদী। জীৱন ধাৰা মানে জীৱন পদ্ধতি। ধাৰাসাৰ মানে নেৰেনেপেৰা ছেদভেদ নোহোৱা ধাৰাবাহিক। ক্ৰমিক একেলেঠাৰিয়ে অবিচ্ছেদ। ধাৰাভাষ্য মৌখিক বিৱৰণী একেলেঠাৰিয়ে কৈ যোৱা। আৰু ধাৰাপাত মানে গণনা আদি পুথি। আকৌ 15 নম্বৰটো হৈছে এটা শব্দত প্ৰকাশ কৰা। কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা বিভুকক বুদ্ধিত কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা লোকক কি বুলি কোৱা হয়? একশৰবাদী। আকৌ বিকুক ভক্তি কৰে যি, বিষ্ণু ভক্ত, বিষ্ণুক ভক্ত কৰে যি বিষ্ণু ভক্ত বৈষ্ণৱ। একে গুৰুৰ শিষ্য সতীৰ্থ বা হৰিভকত। পিতৃ মাতৃহীন সন্তান সত্ৰীয়া। সত্ৰ সম্বন্ধীয় হৈছে সত্ৰীয়া আৰু পিতৃ মাতৃহীন সন্তান হৈছে অনাথ। তাৰপিছত 16 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া জুৰীয়া শব্দবোৰ সাজা আৰু লিখা। জয় জয়, কোন কোন, নিজে নিজে। চোৱা, জয় জয়, ল'ৰাজন চাকৰিত সোমোৱাৰ পৰা তাৰ ঘৰুৱা অৱস্থা জয় জয় মই হৈ পৰিছে। কোনো 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 ইয়ালৈ আহিছিল ক'ব পাৰিমনে? কোন 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 ইয়ালৈ আহিছিল? নিজে নিজে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজে নিজে কাম কৰিব লাগে। দলে দলে লৈ দলে দলে মানুহবোৰ আহিছিল। পাচিয়ে পাচিয়ে হাতীয়ে পাচিয়ে পাচিয়ে ধান খাব পাৰি। গতিকে আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পাইছা কমেণ্ট ছেকশ্যনত জনাবা। যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।